আজি আমি দুখনত অভিযান চলালো O2 ইউনিসেক্স পাৰ্লাৰ কেপি চাৰিআলি আৰু M1 ইউনিসেক্স পাৰ্লাৰ বিজি ৰোড এই দুখনত আজি অভিযান চলালো আজি কিছুদিনৰ পৰা মানে খবৰ আহি আছে কিছু সংখ্যক পাৰ্লাৰত মানে বেয়া কাম কিছুমান চলি থাকে এনেকুৱা ধৰণৰ খবৰ কিছুমান আমাৰ হাতত আহি আছিল তাৰ কাৰণে আমি যাতে শিৱসাগৰ জিলা যাতে কোনো অস্বাস্থ্যকৰ এটা পৰিৱেশ গঢ়লৈ নুঠে অসামাজিক কাৰ্যকলাপ যাতে নচলে তাৰ বাবে আমি আগতীয়াকৈ প্ৰচেষ্টা হিচাপে আজি শিৱসাগৰ থানাৰ পৰা এটা টিম গৈ পেলাই ৰেড মাৰিছে তাত দুখন পাৰ্লাৰত আজি ৰেড মৰা হৈছে আৰু কিছু সংখ্যক লোকক দুখন পাৰ্লাৰৰ পৰা হুটপুচৰ বাবে ইতিমধ্যে সদৰ থানালৈ অনা হৈছে আৰু হুটপুচ ইতিমধ্যে চলি আছে আৰু ইয়াতে ইউনিসেক্স পাৰ্লাৰ কেইবাখনো আছে শিৱসাগৰ জিলাত আমি বিভিন্ন পাৰ্লাৰত আমাৰ অভিযান চলি আছে আৰু আমি আণ্ডাৰ কভাৰকেও আমি সেই পাৰ্লাৰসমূহত মানুহ পঠাইছো আমি সিভিল ড্ৰেছত আমি পুলিচৰ মানুহ পঠাই পেলাই আমি আণ্ডাৰ কভাৰ হিচাপেও আমি চাইছো যে তাত কি কাৰ্যকলাপ চলি আছে তেনেকুৱা যদি কিবা পাৰ্লাৰত আমি অসংযত কিবা চলা বুলি গম পাওঁ তেতিয়াহ'লে তেনেকুৱা পাৰ্লাৰতো আমি অভিযান চলি থাকিব আৰু এই অভিযানটো পৰৱৰ্তী পৰ্যায়তো বিভিন্ন পাৰ্লাৰসমূহত চলি থাকিব আৰু ইউনিসেক্স পাৰ্লাৰত আচলতে আমাৰ বেলেগকৈ ছেপাৰেটকৈ কোঠা থাকিব নালাগে আমি সেইটো বিষয়ে আমি যিসকলসমূহ পাৰ্লাৰ যাৰ আছে তেওঁলোকক আমি কৈছো মানে ছেপাৰেট এটা কম্পাৰ্টমেণ্ট ইউনিসেক্স পাৰ্লাৰ থকাটো এটা সন্দেহজনক কথা সেই বস্তুটো থাকিব নালাগে আৰু আপোনালোকে জানে যে মেইলে ফিমেলক মাছাজ বা ফিমেলে মেইলক মাছাজ দিয়াটো সেইটো এলাউড নাই সেই বস্তুটো হ'ব নালাগে ফিমেলে ফিমেলক দিয়ক মেইলে মেইলক দিয়ক সেইটোহে মানে এলাউড আছে কিন্তু ফিমেল মেইল অপজিট ছেক্সে মাছাজ দিয়াটো সেইটো মানে অসংযত কাৰ্যকলাপৰ সেইটো এটা আমি আগজাননী আৰু সেইটো আজি আমি মুঠ 8জন মানুহ আমি আনিছো হুটপুচৰ কাৰণে তাতে পাৰ্লাৰ মালিকসমূহো আছে আৰু যাত কাম কৰা ছোৱালীসমূহকো অনা হৈছে যুৱক টোটেল আমি 6গৰাকী মানে যুৱতী অনা হৈছে দুগৰাকী মানে অনাৰ অনা হৈছে আমি তেওঁৰ নামটো প্ৰকাশ কৰিব বিচৰা নাই ইতিমধ্যে কিন্তু আমি ONGCৰ এজন ব্যক্তি তাতে পাইছো O2ত তেখেতকো অনা হৈছে হুটপুচৰ কাৰণে ডেজিগনেশ্যনটো এতিয়া মই ক'ব নোৱাৰিম কিন্তু ONGC চাকৰিয়াল মানুহ তেওঁকো আমি তাতে পাইছিলো তেওঁকো হুটপুচৰ কাৰণে অনা হৈছে হুটপুচৰ এতিয়ালৈকে লোৱা নাই যিহেতু এতিয়া হুটপুচ চলি আছে কিন্তু হুটপুচৰ অন্তত যদি তেনেকুৱা কিবা হেৰি পাওঁ কুচৰ ল'বলগীয়া যদি কিবা ধাৰা লগাব পাৰি তেতিয়া আমি কুচৰ লৈ পেলাই মানে আগবাঢ়িম এইটো নামসমূহ এতিয়া মই আপোনালোকৰ পাৰ্লাৰ নামকেইটা অলৰেডি ক'লোৱে সেই তেওঁলোকৰ অনাৰ কেইজনক অনা হৈছে আৰু বাকী তাত কাম কৰা ছোৱালীসমূহ অনা হৈছে আৰু কাষ্টমাৰ দুজনমান অনা হৈছে কাষ্টমাৰ আপোনাৰ 4জন তিনিজন অনা হৈছে যুৱতী অনা হৈছে আমাৰ মানে 4গৰাকী ন হয় 4গৰাকী বস্তু পোৱা নাই খালি তাতে কম্পাৰ্টমেণ্ট মানে আমি পাইছিলো এই পাৰ্লাৰকেইখনত ছেপাৰেট কম্পাৰ্টমেণ্ট আছিলে সেইটো সন্দেহতে অনা হৈছে মানুহ কৈছিল যে আণ্ডাৰ কভাৰ আপোনালোকে অফিচাৰ বা আপোনালোকৰ বিষয়া কোনোবা গৈছে এই দুখনত তেনেকুৱা ধৰণৰ আণ্ডাৰ কভাৰত আপোনালোকে ইনভেষ্টিগেশ্যনত বা আণ্ডাৰ কভাৰত তেনেকুৱা ধৰণৰ কিবা না আমি আমাৰ ৰেড মৰাৰ আগতে আমাৰ আণ্ডাৰ কভাৰতে বস্তুটো আমি মানে তাত গৈ পেলাই হেৰি দেখাৰ পিছতহে আমি ৰেডটো মাৰিছো তাৰমানে আণ্ডাৰ কভাৰ আগতে পঠাই লৈছো পঠাই পেলাই পিছতহে আমি ৰেড মাৰিছো আণ্ডাৰ কভাৰ আমি পঠাইছো মানে কোনবিলাক পাৰ্লাৰত ছেপাৰেট কম্পাৰ্টমেণ্ট আছে ইউনিসেক্স পাৰ্লাৰ সেইখিনি আমি চেক কৰিবলৈ আণ্ডাৰ কভাৰ মানুহ পঠাইছিলো এই দুখন পাৰ্লাৰত আমাৰ গৈ পেলাই কৈছে তেওঁলোকে তাত আছে বুলি তেতিয়া আমি ৰেড মৰা হৈছিলে তাতে আমি গ্ৰাহক এজন পাইছো O2ত মানে আৰু আছিলে নহয় আমি যিটো মানে এজনক আমি আনিছো তাৰমানে বাকীসমূহ বহি আছিলে এজন আৰু পাৰ্লাৰৰ আমি অনাৰক আনিছো আৰু পাৰ্লাৰৰ যিবিলাক ছোৱালী কাম কৰা ছোৱালী টোটেল আমি O2ৰ আমি তিনিজন আনিছো তাৰমানে আৰু ইটো M1ৰ 5জন আমি আনিছো O2ত মানে আপোনাৰ কাম কৰা যুৱতী নে পুৰুষ আছিলে কাম কৰা যুৱতী আছিলে গতিকে আপুনি অলপ আগতে কৈছে যে যুৱতীয়ে পুৰুষক যিটো কৰিব নালাগে অৰ্থাৎ ONGCৰ যিগৰাকী বিষয়া সেইগৰাকীয়ে যুৱতীৰ পৰাই তেওঁ যিটো ছাৰ্ভিচ ল'ব লাগে লৈছিলে না আমি মাছাজ অসংযত অৱস্থাত আমি পাৰ্লাৰত পোৱা নাই কিন্তু মানে ফেচিয়েল লৈ থকা পাইছো কিন্তু কম্পাৰ্টমেণ্টত মানে ফেচিয়েল লৈ থকা পাইছো কিন্তু যুৱতী দি আছিলে মানে ফেচিয়েল দি আছে মাছাজ নহয় আৰু অসংযত অৱস্থাত পোৱা নাই কিন্তু ছেপাৰেট কথা পাইছো অপজিট মানে পাৰ্চনে যেহেতু সেক্সে তেওঁলোকক ট্ৰিটমেণ্ট দি আছে সাৰ্ভিস এগৰাকী তেওঁলোকৰ কিন্তু দুচৰ হ'ব নেকি নহয় সাৰ্ভিস মানে আপোনাৰ দুটা ধৰণৰ হয় যদি ফেচিয়েল মাছাজ দি আছে সেইটোতো কোনো অবজেকশ্যন নাই কিন্তু যদি দুটাৰে ধৰক
অসংযত অৱস্থা যিটো কাপোৰ কানি নথকা অৱস্থা তেনেকুৱা ধৰণৰ অৱস্থাত যদি পায় তেতিয়াহ'লে ডাইৰেক্ট এইটো প্ৰষ্টিটিউশ্যনে চলি আছে তেনেকুৱা আমি পোৱা নাই মানে এগৰাকী অৰুণাচলৰ যুৱতী পাইছোঁ অৰুণাচলৰ যুৱতী এগৰাকী পাইছোঁ সেইটো M1ত পাইছোঁ অ'টোত পোৱা নাই আৰু দুয়োগৰাকী মালিকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নেকি যিহেতু তেওঁলোকৰ ছেপাৰেট কোঠা আছে আৰু আমি যিমান দূৰ গম পাইছোঁ তেওঁলোকৰ নথিপত্ৰ নাই ছেপাৰেট কোঠা ব্যৱস্থাটো অকল ছেপাৰেট কোঠা থাকিলে মানে সেইটো পাৰ্মিশ্যনটো তেওঁলোকৰ কেঞ্চেল হ'ব লাগে মানে ইউনিচেক্স পাৰ্লাৰত ছেপাৰেট কোঠা থাকিব নোৱাৰে সেইটো কাৰণে আমি লিখিম পাৰ্মিশ্যনৰ কাৰণে আৰু তেওঁলোকৰ কাগজ পত্ৰ আমি বৰ এটা ঠিক পোৱা নাই তাৰমানে এখন পাৰ্লাৰৰ মানে প্ৰায় এবছৰৰ পৰা লাইচেঞ্চে নাই এবছৰ হ'ল লাইচেঞ্চ তেওঁলোকে ৰিনিউ কৰা নাই তেনেকৈ চলি আছে গতিকে তেনেকুৱা M1খন তেওঁলোকে একো প্ৰডিউচ কৰিব পৰা নাই অ'টোৱে বাৰু কাগজ পত্ৰ প্ৰডিউচ কৰিছে তেওঁলোকৰ মোটামুটি আপডেটে আছে কাগজখিনি ঠিকে আছে কিন্তু M1ৰ তেওঁলোকৰ কোনো লাইচেঞ্চবিহীনভাৱে তেওঁলোকে এবছৰৰ পৰা চলি আছে এনে নিয়ম মতেও অপজিট ছেক্সে ফেচিয়েল কৰিব পাৰে কিন্তু অপজিট ছেক্সে আপোনাৰ বডি মাছাজ দিব নোৱাৰে যদি সেই পাৰ্লাৰখনৰ ভিতৰত যদি ছেপাৰেট কোঠা থাকে অপজিট ছেক্সে তেওঁলোকক সোধা হৈছিলে তাৰমানে তেওঁলোকৰ যিবিলাক চেয়াৰ্ছ আছে গোটেইবিলাকত ফুল হৈ গ'ল মানুহ তাৰমানে এক্সট্ৰা চেয়াৰ নাই আৰু কাষ্টমাৰ আজি বহুত বেছি বন্ধ দিনৰ কাৰণে সেইকাৰণে তেওঁলোকে এজন মেলক তাৰমানে সেইটো ৰুমত তাৰমানে ফেচিয়েলটো দিয়াইছিলে তেওঁলোকে কোৱা মতে কিন্তু সেইটো আমি তদন্ত কৰি আছো যে একচুৱেলি তাৰ ভিতৰত আৰু কিবা অনৈতিক কাম চলিছে আমি কিন্তু চাৰ্চ কৰোঁতে তেনেকুৱা আপত্তিজনক কোনো একো সামগ্ৰী পোৱা নাই তাৰমানে অভিযোগ উঠিছে যে M1ত সেইটো মই গম নাপাওঁ বিকজ মই যেতিয়া অ'টোত আছো তেতিয়া M1ত অলৰেডি মই পুলিচ টিম এটা সোমাইছে তাৰপিছত মই অ'টোত মানে কামখিনি কৰি তাৰপিছতে মই মানে M1লৈ গৈছোঁ M1ত গৈ পেলাই মই মানুহখিনিক চব কাপোৰ পিন্ধাই পাইছোঁ কাকো মানে টাৱেল পিন্ধা বা এনেকুৱা পোৱা নাই সেইটো মই তদন্ত কৰিব লাগিব যিটো টিম আগতে গৈছে তেওঁলোকে কিবা পাইছে নেকি নিচা নামৰ যিখন মানে আজি নাই আজি আমাৰ এই দুখনতহে ৰেড মৰা হৈছিলে এতিয়া ভৱিষ্যত আমাৰ পৰৱৰ্তী পৰ্যায়ত পাৰ্লাৰসমূহত অভিযান চলি থাকিব বিকজ আমাৰ হাতত কিছুমান এনেকুৱা খবৰ আহিছিলে যে কিছুমান পাৰ্লাৰত হয়তো কিবা অনৈতিক কাম চলে সেইটো কাৰণে আমাৰ ওপৰ মহলৰ নিৰ্দেশ মৰ্মে আজি এই ৰেডটো কৰা হৈছে লাইচেন্সবোৰ পুনৰ চোৱা চিতা হ'ব নেকি বিভাগীয় লাইচেন্সটো লাইচেন্সটো আচলতে বিভাগীয় যি মিউনিচিপালিটি আছে তেওঁলোকে ট্ৰেড লাইচেন্সখিনি তেওঁলোকে নিজে চালে ভাল কিন্তু আমি বাৰু য'ত ৰেড মাৰোঁ আমি কাগজ পত্ৰ বিচাৰোঁ কিন্তু মিউনিচিপালিটিয়ে সেইখিনি নিজে যদি চেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে আৰু সুবিধা হয়